আৰু মাত্ৰ কেইটামান মিনিটৰ পিছতে প্ৰকাশ পাব 2026 বৰ্ষৰ অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। আৰু তোমালোকে ফলাফল চাবলৈ প্ৰথমে আহি যাবা ক্ৰোম ব্ৰাউজাৰত। ইয়াতে আহি সাৰ্চ কৰিবা ahsec.assam.gov.in। এইটো লিখি সাৰ্চ কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অফিচিয়েল ৱেবছাইট ওলাই পৰিব। তোমালোকে ইয়াতে ক্লিক কৰিবা। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত ahsec অফিচিয়েল ৱেবছাইট ওলাই পৰিব। গতিকে তোমালোকে ইয়াতে কেনেকৈ চাবা তোমালোকৰ ফলাফল মই জনাইছো। ইয়াতে লিখা আছে HS ফাইনেল এক্সামিনেশ্যন ৰিজাল্টস 2026। The results will be declared at 10:30 AM on 28/4/2026। গতিকে আজি দিনৰ 10:30 লগে লগে ঘোষণা হৈ যাব তোমালোকৰ ফলাফল। আৰু ফলাফল ঘোষণা হোৱাৰ পিছত কেনেদৰে ৰোল নম্বৰ আৰু কেপচা কোড এণ্টাৰ কৰি ফলাফল চাবা মই সবিশেষ জনাইছো। ফলাফল ঘোষণা হোৱাৰ পিছত তোমালোকে এনেকুৱা ইণ্টাৰফেচ পাবা, য'ত প্ৰথমে দিয়া থাকিব ৰোল নাম্বাৰ আৰু তাৰ পিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। গতিকে তোমালোকে এডমিট কাৰ্ডখনত চাই তোমালোকৰ ৰোলটো ভালদৰে ইয়াতে বহুৱাই দিবা। তাৰপিছত তোমালোকৰ এডমিট কাৰ্ডখনত চাই নম্বৰটো ইয়াতে ভালদৰে বহুৱাই দিবা। সৰ্বশেষত বহুৱাবা তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো। এই তিনিওটা ভালদৰে বহুৱাই দিয়াৰ পিছত ফাইণ্ড ৰিজাল্টত ক্লিক কৰিবা। আৰু ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত কিন্তু তোমালোকৰ ৰিজাল্ট ওলাই পৰিব। আৰু ইয়াৰ পৰাই তোমালোকে মাৰ্কশ্বিট ডাউনলোড কৰি ল'ব পাৰিবা। আৰু ইয়াৰ উপৰিও তোমালোকে মোবাইল এপ আৰু বহুকেইটা ৱেবছাইটত ৰিজাল্ট চাব পাৰিবা। গতিকে মোবাইল এপত কেনেদৰে চাবা আৰু কোনকেইটা ৱেবছাইট ফ'ল' কৰিবা মই তোমালোকক জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই তিনিটা মোবাইল এপ ফ'ল' কৰিব পাৰা। প্ৰথমটো মোবাইল এপ হৈছে উপলব্ধ, যি উপলব্ধ এপ তোমালোকে প্লে ষ্ট'ৰত পাই যাবা। তাৰপিছত হৈছে ফাষ্ট ৰিজাল্ট, এই এপটো তোমালোকে প্লে ষ্ট'ৰত পাই যাবা। আৰু তাৰপিছত হৈছে আসাম বোৰ্ড ৰিজাল্ট 2026, এই এপটো তোমালোকে প্লে ষ্ট'ৰত পাই যাবা। গতিকে এই তিনিটা এপৰ ভিতৰত যিকোনো এটা এপত গৈ তোমালোকে ৰিজাল্ট চাব পাৰিবা। গতিকে মই তোমালোকক ছাজেষ্ট কৰিম যে তোমালোকে বিশেষকৈ উপলব্ধ এপটো ব্যৱহাৰ কৰিবা, কাৰণ এইটো হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ এটা অফিচিয়েল মোবাইল এপ, য'ত প্ৰায়ভাগ মানুহেই ইয়াতে ৰিজাল্ট চেক কৰে। গতিকে আজি দিনৰ 10:30 লগে লগেই তোমালোকৰ ৰিজাল্টসমূহ কিন্তু এই এপৰ জৰিয়তে চাব পাৰিবা। ইয়াৰ বাহিৰেও তোমালোকে এই দুটা এপ ফ'ল' কৰিব পাৰা। এটা হৈছে ফাষ্ট ৰিজাল্ট আৰু আনটো হৈছে আসাম বোৰ্ড ৰিজাল্ট 2026। গতিকে তোমালোকে প্লে ষ্ট'ৰৰ পৰা এই তিনিটাৰ ভিতৰত যিকোনো এটা এপ ডাউনলোড কৰি ৰিজাল্ট চাব পাৰা। লগতে তোমালোকে কেইবাটাও ৱেবছাইট ফ'ল' কৰিব পাৰা। প্ৰথমটো ৱেবছাইট হৈছে ahsec.assam.gov.in। তাৰ পিছতো ৱেবছাইট তোমালোকে ফ'ল' কৰিব পাৰা resultsassam.nic.in। তাৰ পিছতো ৱেবছাইট তোমালোকে ফ'ল' কৰিব পাৰা results.shiksha। এনেকৈ মুঠ 12টা ৱেবছাইটত আজি প্ৰকাশ পাব 2026 বৰ্ষৰ অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। আৰু মই তোমালোকক ছাজেষ্ট কৰিম, যদিহে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অফিচিয়েল ৱেবছাইটটো কাম নকৰা হৈ পৰে বা লেট ৰিজাল্ট ওলায়, তোমালোকে কিন্তু resultsassam.nic.in, তাৰপিছত results.shiksha আৰু digilokar.gov.in, এই তিনিটা ৱেবছাইটৰ ভিতৰত তোমালোকে যিকোনো এটা ৱেবছাইটত গৈ কিন্তু তোমালোকৰ ৰিজাল্ট আৰু মাৰ্কশ্বিট চাব পাৰিবা।